বৰুৱা ভাল আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বিত্তমন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক বিজয় গুপ্তা ডাঙৰীয়া, নিউ গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক ডিব্ৰুৰঞ্জন শৰ্মা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনৰ ডেপুটি মেয়ৰ স্মিতা ৰয় ডাঙৰীয়ানী, কামৰূপ মেট্ৰ' জিলা পৰিষদৰ সভানেত্ৰী মিতালী কলিতা ডাঙৰীয়ানী, বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্ৰী জয়ন্ত নাৰিকাৰকে আদি কৰি অসমৰ বিভিন্ন স্থানত সমবেত সন্মানীয় মন্ত্ৰীসকল, সন্মানীয় বিধায়কসকল, পঞ্চায়তৰ সভাপতি, জিলা পৰিষদৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সভাপতি, সভানেত্ৰী, গাঁও সভাৰ সদস্যা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যকে আদি কৰি বিটিচিৰ বিষয়ববীয়াসকল, কাৰ্বি আলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকলকে আদি কৰি উপস্থিত আই মাতৃসকল আৰু সুধীবৃন্দ, এই বছৰৰ এপ্ৰিল মাহত আমি অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ৯,০০০ টকা প্ৰেৰণ কৰিছিলোঁ। পৰৱৰ্তী সময়ত অসমত নিৰ্বাচন অনুষ্ঠিত হয় আৰু নিৰ্বাচনৰ পিছত নতুন চৰকাৰে নতুন বাজেট প্ৰস্তুত কৰোঁতে জুলাই মাহ আমি পাৰ কৰিবলগীয়া হয়। যোৱা ৩ দিন আগতে অসমৰ নতুন বাজেট অসমৰ ৰাজ্যপাল মহোদয়ে অনুমোদন জনায় আৰু নতুন বাজেটৰ প্ৰথমটো কাম, অৰ্থাৎ বাজেটত বহুত কাম থাকে, কিন্তু আমি প্ৰথমটো কাম হিচাপে অৰুণোদয়ক বাছি ল'লোঁ যে অৰুণোদয়ৰ জৰিয়তে আমি নতুন বিত্তীয় বৰ্ষৰ বাজেটখন ৰূপায়ণৰ কাম হাতত লওঁ। আজি ১ আগষ্ট অসমৰ ৩৭ লাখ মাতৃয়ে খন্তেক সময় পিছতে তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ যি পুঁজি সেই পুঁজি লাভ কৰিব আৰু ইয়াৰ পিছত প্ৰতি মাহতে আমাৰ এই পুঁজি নিয়মিতভাৱে আপোনালোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। এইবাৰ অৰুণোদয় বেংক একাউণ্টৰ লগত আমি আধাৰক সংলগ্ন কৰিছোঁ। বহু সময়ত আমি দেখা পাইছিলোঁ যে অৰুণোদয় হিতাধিকাৰীসকলক আমি যেতিয়া টকা পঠিয়াওঁ, বিভিন্ন কাৰণত বহু মহিলাই আমাক আপত্তি কৰে যে আমি অৰুণোদয় ধন পোৱা নাই। কেতিয়াবা আপোনালোকৰ বেংকৰ যদি ডিটেইলছ বা বেংকৰ একাউণ্ট বা ATM-ৰ নম্বৰ আপোনালোকে যদি আন কোনোবা ব্যক্তিক দি থৈ দিয়ে, তেতিয়া তেওঁলোকেও এই টকা বেংকৰ পৰা উইথড্ৰ কৰি লৈ যাব পাৰে। সেইকাৰণে এইবাৰ আমি আধাৰক বেংক একাউণ্টৰ লগত সংলগ্ন কৰিছোঁ, যাতে একাউণ্ট হোল্ডাৰ আৰু অৰুণোদয়ৰ মাতৃগৰাকী নিশ্চিতভাৱে একেগৰাকীয়ে ব্যক্তি হ'ব পাৰে। কেতিয়াবা নাম বেলেগ হয়, একাউণ্ট বেলেগ হয়। আমি যেতিয়া ফোন কৰি সুধো যে বাইদেউ আপুনি অৰুণোদয় পাই আছেনে, মহিলাগৰাকীয়ে কয় আমি অৰুণোদয় পোৱা নাই, কিন্তু মহিলাগৰাকীৰ নাম অৰুণোদয় গৈ আছে। তেতিয়া আমি গম পাওঁ যে যেতিয়া আমি প্ৰথম অৰুণোদয় ফৰ্ম ফিল আপ কৰিছিলোঁ, নামটো আমাৰ থাকিলে বেংক একাউণ্টটো ফিল আপ কৰা মানুহজনে হয়তো নিজৰ বেংক একাউণ্টটো দি দিলে। তেতিয়া আমি মাহত টকা দি আছোঁ, কিন্তু ক'ৰ তাত যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছোঁ। লাহে লাহে আমি